নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল পাঞ্জল কিটচেনলৈ আপোনালোক স্বাগতম জনাইছোঁ আৰু আপোনালোকৰ কাৰণে মই এটা ছাগলী মাংসৰ ৰেচিপি লৈছোঁ। আহকচোন আমি ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ। যিহেতু মই আজি পথাৰ মাংসৰ ৰেচিপি বনাম, পথাৰ মাংসৰ ৰেচিপিটো বনালে কি কি যোগাৰ লাগে মই আপোনালোকক দেখাই লওঁ। আহকচোন। ৰেচিপিটোৰ কাৰণে মই প্ৰথমতে লৈছোঁ মিঠাতেল, নিমখ, হালধিৰ গুড়া, এইটো আদা নহৰু ঘৰত বটি লৈছোঁ, শুকান জলকীয়া আৰু গোটা জিৰা আৰু অলপমান গৰম মছলা অলপ দিম আৰু কাশ্মীৰৰ গুড়া আৰু এইটো কাজু বাদাম লৈছোঁ আৰু পিঁয়াজটো কাটি লৈছোঁ। মাংস হ'ল আমাৰ আধা কিলো মাংস। কিন্তু আজি ৰেচিপিটোত কিন্তু আলুৰ কাম নাই। আজি কেংকি বনাওঁ আপোনালোক দেখি দিওঁ। প্ৰথমতে অলপ মিঠাতেল মই দি ল'ম। এতিয়া মই কাজুখিনি অলপ ফ্ৰাই কৰি ল'ম। যেহেতু আমাৰ কাজু বাদামটো অলপ ৰঙচুৱা হ'ল বুলি মই এতিয়া কাঢ়ি থ'ম। এতিয়া মই পিঁয়াজখিনি ইয়াত ফ্ৰাই কৰি ল'ম। যেহেতু পেষ্টটো মোৰ ৰঙচুৱা হ'ল বুলি মই ইয়াত নমাই থ'ম। যেহেতু আমাৰ পিঁয়াজটো আৰু কাজুটো ভাজা হৈ গ'ল, ভাজা হ'লে মই মিক্সিত দি পেলাই পেষ্টটো বনাই ল'ব লাগিব। অলপমান মই পানী দি লৈছোঁ। এতিয়া মই অলপ মিঠাতেল দিম। এতিয়া মাংসটো বনাম। যিহেতু আপোনাৰ চাই থাককচোন, যিহেতু গ্ৰেভিটো হ'লে আমাৰ কাজু আৰু পিঁয়াজৰ গ্ৰেভিটো হ'ল, গ্ৰেভিটো হোৱাৰ আগে আগে মই এতিয়া কৰিম মাংসটো বনাম। এতিয়া আহকচোন। এতিয়া দি ল'ম মই শুকান জলকীয়া আৰু ফোৰণ। এতিয়া মই আদা নহৰু পেষ্টখিনি ইয়াত মই দি ল'ম। এতিয়া মই অলপ কাশ্মীৰী গুড়া ইয়াত দি ল'ম। অলপ পানী দি ল'ম। পানী দিয়াটো কাৰণটো হ'ল মছলাটো মানে দবাই নাযায়। ইয়াৰ পিছত মই পথাৰ মাংসখিনি ইয়াত দি লৈছোঁ। এতিয়া মই অলপ নিমখ দি লৈছোঁ। আপোনালোকৰ সোৱাদ অনুযায়ী নিমখটো দি ল'ব তাতে। এতিয়া মই হালধিটো দিম ইয়াত। যিহেতু মোৰ মাংসটো ভাজা হৈ গ'ল বুলি মই আগতে যি পিঁয়াজ আৰু কাজু বাদামটো মই মিক্সিত মাৰিছোঁ, সেই মিক্সিত মাৰা বটাখিনি মই ইয়াত দি দিম, মিশ্ৰণখিনি। যিহেতু আমাৰ কাজু আৰু পিঁয়াজৰ গ্ৰেভিটো অলপ মই ভালদৰে ভাজি লৈছোঁ, তাৰপিছত মই অলপমান পানী দিম, সাধাৰণ পানী দিম। দি পেলাই মই কিন্তু কুকাৰত মাৰিম। মই কুকাৰত দিম। মাংসখিনি মই কুকাৰত দি ল'ম এতিয়া। এতিয়া মই ঢাকনিখন ইয়াত দি ল'ম। দি পেলাই চাওকচোন, আমাৰ আৰু লবাৰ দিগাই যাব লাগে, নহ'লে হুইচেল আহি পেল না। লবাৰডাল দি দিলোঁ চুলিত মেৰাৰ দৰে। আমাৰো গিৰেজ তেলি এই দেখছি নে, চুলিত মেৰাৰ দৰে লবাৰ মাৰিব লগা হয়। মই 4-5টামান হুইচেল দি লৈছোঁ। ধৰক
এতিয়া চাওঁ কেনেকুৱা কালাৰ চলি 4-5টা মান এতিয়া 6 নম্বৰ হৈছে ল'ব এতিয়া চাওঁ এইটো গুচি দি পেলাই কেনেকুৱা কালাৰ লৈছে চাওঁ যিহেতু মই কুকাৰত মাংসটো বইল দিয়া হৈ গ'ল বা মছলাখিনি সেই হৈ গ'ল হ'লে মই আকৌ কেৰাহীতে বহি দিম এতিয়া মই কুকাৰৰ পৰা মাংসখিনি আকৌ কেৰাহীত ঢালি দিম এতিয়া বেছি আমাৰ কাম নাই ধৰক 10 মিনিট 20 মিনিট যিহেতু মই গৰম মছলা দিয়া নাই ইয়াত দি ল'ম ভালকৈ অলপমান উতলাই পেলাই এতিয়া মই অলপ গৰম মছলা দি দিম আপোনালোকে চাব পাৰে আঞ্জাখন কি কালাৰ লৈছে চাওকচোন যেহেতু আমাৰ ফাইনেলি আমাৰ আঞ্জাখন হৈ গ'ল গলি এতিয়া আমাৰ ধৰক মিস্ত্ৰী যেহেতু কাম কৰি আছে আপোনালোকে দেখছি ভিডিঅ'টোত তেখেতক অলপ মই চাবাই দিম কেনেকুৱা হৈছে সেইটো সুধবো যিহেতু পটাল মাংস কৈছে বেলেগ ষ্টাইলত বনাবা দেই কৈছে বেলেগ ষ্টাইলত বনাবা সেইকাৰণে মই এইটো ৰেচিপি লৈছোঁ আৰু মই আপোনালোকক কথা এটা কওঁ কুকাৰত আপোনালোকে বনাব পাৰিব কিন্তু কি জানে যিহেতু কাজু আৰু পিঁয়াজ মিক্সিত মাৰি দিয়া যায় কাজুটো তাৰমানে কুকাৰত বহি যোৱাৰ চান্স থাকে তলাত লগাৰ চান্স থাকে সেইকাৰণে আপোনালোকে বইল কৰি আৰু কেৰাহীতে কুকাৰত বনাব নালাগে লাষ্টত আৰু দহ গন্ধটো খাবও নাপাব আৰু মই কোৱাত হেৰিতে খাবও নাপাব সেইকাৰণে আৰু কেৰাহীতে লৈ মিস্ত্ৰী বুঢ়া বনাই দি মোক কৈছে আমকামন বস্তু দি বনাবা দিছে মাংসটো কেনে বনালো ভাল হৈছে ভাল হৈছে কি বনাইছ কি দি বনাইছ কাজু আৰু পিঁয়াজ দি বনাইছো খাই পোৱাই নাছিলো বঢ়িয়া হৈছে